আজিৰ দিনটো NLFBৰ কাৰণে আৰু সকলোবোৰৰ কাৰণে দুখৰ দিন বুলি মই ক'ব বিচাৰিছোঁ কাৰণ যোৱা বিয়লি 6 বজা সময়ত আমাৰ কোকৰাঝাৰৰ স্থিত চান্দামাৰী NLFB ডেজিগনেটেড শিবিৰত অসম পুলিচৰ কেইজনমান ব্যক্তিয়ে যাই কিনে আমাৰ এই বৰ্তমান থাকি থকা শিবিৰখন খালী কৰিবৰ কাৰণে নিৰ্দেশ দিছিল গৈ এইটো আমি দুখ প্ৰকাশ কৰিছোঁ কাৰণ অসমৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে আমি যেতিয়া জংঘললৈ আছিলোঁ এইটো সময়ত তেখেতে আমাক অভাৰফোনে দি কথা পাতি আমাক তেখেতে উভতাই আনিছিলে যে আপোনালোকৰ যি সমস্যা আছে এই সমস্যাবোৰ আমি শান্তি আলোচনা মৰ্মেৰে সমাধান কৰিম বুলি সেয়েহে আমি তেখেতৰ ৰিকুৱেষ্টটো অনাৰ দি আমি উভতি আহি শান্তি প্ৰক্ৰিয়াটো বজাই ৰাখিবৰ কাৰণে আমি কোকৰাঝাৰৰ চান্দামাৰী NLFB ডেজিগনেটেড শিবিৰ আৰু ওদালগুৰিৰ সোনাই NLFB ডেজিগনেটেড শিবিৰত আছিলোঁ কিন্তু যোৱাকালি অসম পুলিচে যি ধৰণে আমাক ব্যৱহাৰ কৰিলে এইটো খুব দুখ লগা কথা কাৰণ আমাক এনেকুৱা শিবিৰৰ পৰা শিবিৰখন খালী কৰিব দিয়াটো বহুত ভাবিব লগা কথা হৈছে আমাক অসমৰ চিফ মিনিষ্টাৰ নিজে স্বয়ং যেতিয়া আমি তেখেতৰ লগত গুৱাহাটীত মিটিং পাতিছিলোঁ এইটো সময়ত তেখেতে কৈছিলে যে আপোনালোকে ওদালগুৰিত এটা আৰু কোকৰাঝাৰত এটা কেম্প বহাই কিনে থাকিব পাৰিব বুলি তো আমি আশা ৰাখিছিলোঁ বা আশা কৰি আছিলোঁ যে তেখেতে দিয়া কথাবোৰ আলোচনাৰ মাজেদি সমাধান কৰি দিব বুলি কিন্তু আজি আমি দেখিবলৈ পাইছোঁ তেখেতে আমাৰ যি সমস্যা এই সমস্যালৈ কোনো এটা ৰেছপন্স দিয়াটো আমি দেখিবলৈ পোৱা নাই তো মোৰ এটাই অনুৰোধ আমি যেনেকুৱা আছোঁ তেনেকুৱাই আমাক থাকিবলৈ সুবিধাটো দিব লাগে যেনেকুৱা আমাৰ NLFBৰ ইমান এটা ডাঙৰ ডিমাণ্ডো নাই আমাৰ পৰা বহুত ডাঙৰ ডাঙৰ ডিমাণ্ড তেওঁলোকে আঁকোৱালি লৈ সমাধান কৰি দিছে এই যোৱা কেইদিনমান আগতে আলফাৰ কেইজনমান গ্ৰুপে দিল্লীত যাই কেনে পিচ এগ্ৰিমেণ্ট কৰিলে গৈ তেনেকুৱাই আমাৰ বহুত এটা এক্সাম্পল আছে DNLৰ লগত কথা পাতি তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰি দিলে আৰু আদিবাসীসকলৰ যি সমস্যা আছিল তেওঁলোকে সমস্যাটো সমাধান কৰি দিলে ঠিক তেনেকুৱাই আমিও আশা কৰিছিলোঁ NLFBৰ যি সমস্যাবোৰ এই সমস্যাবোৰ যেন তেখেতে সলিউশ্যন কৰি দিয়ে বুলি আমি আশা ৰাখিছিলোঁ এইটোৰ ক্ষেত্ৰত কিয় থাকিব নাপায় এইটো তেওঁলোকে আমাক স্পষ্ট কৰি দিলে ভাল হয় কাৰণ আমি যোৱাত 4 বছৰ এতিয়া ৰানিং হৈ আছে 4 বছৰ ধৰি আমি কেম্পতে আছোঁ তো এইটো যেতিয়া আমি প্ৰথম থাকিছিলোঁ এইটো সময়ত তেওঁলোকে ক'বলৈ কিয় পৰা নাই এইটো কথা আজি 4 বছৰ পিছত বা 4 বছৰ হৈ থকা মাজতে এই কথাটো ক'ৰ পৰা টপকি আহিলে আমি এইটোৱে মানে তেওঁলোকে এই কথাটো আমাক স্পষ্ট কৰি দিয়ে বুলি মই অনুৰোধ কৰিছোঁ এইটোতো পুৰা ক্লিয়াৰ এণ্ড কাট কথা যে এইটো মানে পুলিচৰ নিৰ্দেশ নহয় এইটো ৰাজনীতিৰ ষড়যন্ত্ৰ বুলি আমি ক'বলৈ পৰা যায় এইটো আপোনালোকক প্ৰেছাৰ কৰা হৈছিল নেকি আপোনালোকৰ সংগঠনটো ডিছপ্লেন কৰিব আচ্ছা হয় হয় আমাক মাজতে বহুত প্ৰেছাৰ দিয়া হ'ল মেণ্টেলি ফিজিকেলি বহুত লাইনৰ প্ৰেছাৰটো দিয়া হৈছে যে আপোনালোকে 2 লাখ টকা লওক যেনেকুৱা বখৰ 2 লাখ টকা লৈ এতিয়া বহি আছে তেনেকুৱা আপোনালোকেও 2 লাখ টকা লৈ কিনা আপোনালোকৰ ডিমাণ্ডৰ পৰা চাইড হৈ নিজৰ ঘৰত থাকক বুলি কৈছিলে কিন্তু আমি ক'লোঁ যে আমাৰ যি সমস্যা এই সমস্যাটো 2 লাখেদি মানে সমাধান নহয় তো আমাৰ যদি সমস্যাটো সমাধান কৰি দিয়ে তেন্তে আমাক 2 লাখো নালাগে 4 লাখো নালাগে বা আপোনালোকে যিমান টকা দিয়ে আমাক ইমানখিনি টকাও নালাগে কিন্তু আমাৰ যি সমস্যা আছে সমস্যাবোৰ সমাধান কৰি দিয়ক সমস্যা হিচাপে আমি ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে লৈছোঁ যে NDFBৰ ফাউণ্ডাৰ চেয়াৰমেন ৰঞ্জন ডেমেৰে তেখেতক জেলৰ পৰা ৰিহা কৰি দিয়ক কাৰণ তেখেতে বিটিআৰ শান্তি চুক্তিৰ এজন ছিগনেটৰী যদি জেলত থাকিব লগা হয় লগতে তেখেতৰ লগতে 63-65 সামথিং তেনেকুৱা আছে কেডাৰ এতিয়াও জেলত বন্দী হৈ আছে আৰু এটা লেটেষ্ট কথা হ'ল কি NLFBৰ
সেনাধ্যক্ষ এই তেখেত এম বাথা তেখেতেও এতিয়া জেলত আছে তো আমাৰ এটাই অনুৰোধ আমাৰ যিমান নেতা কেডাৰ আছে তেওঁলোকক জেলৰ পৰা ৰিহা কৰাই দিয়ক তাৰপিছত আমাৰ যি সমস্যা আছে এই সমস্যালৈ কথা পাতি আমি সংগঠনটো এদিন নহ'লেও এদিন আমি ডিছবেণ্ড কৰিমেই কিন্তু এই বুলি নহয় যে ৰাতিৰ মাজতে আমি ডিছবেণ্ড কৰি দিম ডিছবেণ্ড কৰিম যেতিয়া আমাৰ সমস্যাটো সমাধান হ'ব তেতিয়া আমি ডিছবেণ্ড কৰিম আমাৰ এইটোৱে কথা আলোচনা প্ৰক্ৰিয়াটো তেখেতে আগবঢ়াৰ আগতেই আমাক শিবিৰৰ পৰা ওলাই দিব খোজাটো মানে বহুত আমাৰ কাৰণে দুখ লগা বুলি মই আজি ক'বলৈ বিচাৰিছোঁ তো আমাক তেনেকুৱা অফিচিয়েলি কোনো জাননী দিয়া নাছিলে তো ময়ো যোৱাকালি আমাৰ কোকৰাঝাৰৰ পুলিচ বিষয়াৰ লগত কথা পাতিছিলোঁ অভাৰফোনেদি যে আপোনালোকে যে আমাৰ শিবিৰত আহিছে শিবিৰত আহি কিনে আমাৰ শিবিৰখন যে খালী কৰিবলৈ কৈছে আপোনালোকৰ তাত কিবা অফিচিয়েলি নটিফিকেশ্যন আছে নেকি বুলি সোধোঁতে তেওঁলোকে কৈছে যে না তেনেকুৱা নাই কিন্তু এইটো ওপৰৰ অৰ্ডাৰ বুলি কৈছে আৰু আমি এটা দুখ পাইছোঁ যদিহে আমি শিবিৰখন এৰিব লাগে তেন্তে আমি ভাল এটা আলোচনাৰ মাধ্যমেদি এৰিলোঁ হয় কিন্তু তেনেকুৱা ৰাতিৰ মাজত যাই কিনে আমাৰ ল'ৰাকেইটাক শিবিৰৰ পৰা ওলাই যাবলৈ দিয়াটো বহুত দুখ লগা কথা আৰু আমাৰ ল'ৰাকেইটাও বহুত দুখ পাইছে লগতে আমাৰ সকলো লিডাৰকেইটা এইটো দুখ প্ৰকাশ কৰিছে টাৰ্গেট আমাৰ আগতে যি আছে এতিয়াও এইটোৱে আছে যে আমাৰ যি সমস্যা এই সমস্যাটো CM আমাৰ লগত কথা পাতি সমাধান কৰি দিব লাগে বুলি মোৰ এটাই অনুৰোধ এইটোৱে কেডাৰ বুলি ক'লে আমাৰ যেনিবা পুলিচৰ লিষ্টত বেলেগ আৰু আমাৰ তাত এতিয়া আছে বেলেগ আৰু একচুৱেল আমাৰ যি ষ্ট্ৰেংথ এইটো বেলেগ তাৰমানে বস্তুটো হ'ল কি যেতিয়া আমি জংঘলৰ পৰা উভতি আহিছিলোঁ এইটো সময়ত যেতিয়া আহিছিলোঁ এইটো সময়ত আমি যিমানজন আজিৰ ডেটত ওলাইছিলে তেওঁলোকৰ লিষ্টটো দিছিলোঁ তো NLFBৰ পুলিচে ভাবে NLFBত ইমানখিনি ল'ৰা আছে যিমানখিনি আমি প্ৰথমত দিছিলোঁ কিন্তু NLFBৰ কেছতে NLFBৰ কিছুমান লিডাৰ বা কিছুমান কেডাৰ তেওঁলোকে জেল খাইছিলে কিন্তু পুলিচৰ লিষ্টত এই যোনে জেল খাইছে তেওঁলোকৰ মানে লিষ্টটো নাই কিন্তু কেছটো খাইছে জেল খাইছে NLFBৰ কেছতে কিন্তু তেওঁলোকক NLFBৰ বুলি মানি লোৱা নাই তো এনেকৈ আমাৰ টোটেল ষ্ট্ৰেংথটো আছে 600